আৰু 2 লাখ নিযুক্তিৰ 33,000 পোষ্ট আমি হেলথ ডিপাৰ্টমেণ্টত ক্ৰিয়েট কৰাৰ কথা কৈছো, যেটো ইট ইজ এ ৰিভলিউচন। আমি NHMA দি অসমত স্বাস্থ্য কেন্দ্ৰৰ প্ৰথম বিপ্লৱৰ সূচনা কৰিছিলো, মেডিকেল কলেজ নিৰ্মাণেৰে দ্বিতীয় বিপ্লৱৰ সূচনা কৰিছিলো। Now we are moving towards another revolution point 3 বুলি আমি ক'ব লাগিব, যে আমাৰ স্বাস্থ্য খণ্ডত আমি প্ৰতিটো সাব সেন্টাৰতে এজনকৈ ডক্টৰ অৰ্থাৎ 4,000 ডক্টৰ আৰু তেওঁলোকক সহায় কৰাৰ কাৰণে নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, ফাৰ্মাচিষ্ট অৰ্থাৎ 33,000 নিযুক্তিৰ প্ৰস্তাৱ এই বাজেটত ৰাখিছে। ওভাৰ এ পিৰিয়ড অফ 5 years আমি লাহে লাহে কৰি যাম, যাতে এটা নিৰ্দিষ্ট সময়ত অসম বৰ্তমান আমি বহুতখিনি ৰিচাৰ্চ কৰিছো। আপোনালোকে জানে যে অসমত বৰ্তমান প্ৰতি বছৰে আমি 2000 ডক্টৰ উৎপাদন কৰাৰ আমাৰ ক্ষমতা আছে, কিন্তু বৰ্তমান আমি 1200 ডক্টৰ উৎপাদন কৰো। প্ৰতি বছৰে এখন মেডিকেল কলেজৰ পৰা 5 বছৰ পূৰণ হয় আৰু নতুনকৈ 100 জন আৰম্ভ হয়। By 2030 Assam will produce 2,300 doctors annually produced and intake will go to 3,000. কিন্তু এডমিশন ললেতো ডক্টৰ নহয়, মাজত 5 বছৰ লাগে। 3,000 পঢ়িব আৰু 2300 জন ডক্টৰ উৎপাদন হ'ব। এই বৃহৎ যেটো ফোর্স সরকার বা নার্সিং হোমত চাকৰি দি এই ডক্টৰ সকলক আপুনি কেতিয়াও সংস্থাপন দিব নোৱাৰে, কাৰণ বছৰত যদি 2000 ডক্টৰ উৎপন্ন হয় 5 বছৰত 10,000 ডক্টৰ উৎপাদন হ'ব। তেওঁলোকৰ কাৰণে ইমান নার্সিং হোমো নাই, ইমান গভৰ্নমেন্ট হস্পিটালো নাই। সেই কাৰণে এইবাৰ আমি ৰাজ্যৰ স্বাস্থ্য কেন্দ্ৰক এটা নতুন গতি প্ৰদান কৰি আমি বাজেটত ঘোষণা কৰিছো যে আমি প্ৰতিটো সাব সেন্টাৰত এজনকৈ ডক্টৰ দিম। সাব সেন্টাৰত ANM নাৰ্ছ থাকে, কিন্তু আমি সংকল্প লৈছো যে ANM নাৰ্ছ নহয়, এইবাৰ স্বাস্থ্য খণ্ডত আমি 21 জনকৈ সাব সেন্টাৰত ডক্টৰ দিয়াৰ বাবে আমি ব্যৱস্থা কৰিম। আৰু 2 লাখ নিযুক্তিৰ 33,000 পোষ্ট আমি হেলথ ডিপাৰ্টমেণ্টত ক্ৰিয়েট কৰাৰ কথা কৈছো, যেটো ইট ইজ এ ৰিভলিউচন। আমি NHMA দি অসমত স্বাস্থ্য কেন্দ্ৰৰ প্ৰথম বিপ্লৱৰ সূচনা কৰিছিলো, মেডিকেল কলেজ নিৰ্মাণেৰে দ্বিতীয় বিপ্লৱৰ সূচনা কৰিছিলো। Now we are moving towards another revolution point 3 বুলি আমি ক'ব লাগিব, যে আমাৰ স্বাস্থ্য খণ্ডত আমি প্ৰতিটো সাব সেন্টাৰতে এজনকৈ ডক্টৰ অৰ্থাৎ 4,000 ডক্টৰ আৰু তেওঁলোকক সহায় কৰাৰ কাৰণে নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, ফাৰ্মাচিষ্ট অৰ্থাৎ 33,000 নিযুক্তিৰ প্ৰস্তাৱ এই বাজেটত ৰাখিছে। ওভাৰ এ পিৰিয়ড অফ 5 years আমি লাহে লাহে কৰি যাম, যাতে এটা নিৰ্দিষ্ট সময়ত অসম বৰ্তমান আমি বহুতখিনি ৰিচাৰ্চ কৰিছো, ভাৰতবৰ্ষৰ কোনো ৰাজ্যতে সাব সেন্টাৰ পৰ্যায়ত ডক্টৰ নাই। Assam will be the first state য'ত নেকি আমি সাব সেন্টাৰ পৰ্যায়লৈকে আমি ডক্টৰ লৈ যাব পাৰিম। শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত আমি সংকল্প পত্ৰৰ প্ৰস্তাৱ আকৌ দোহাৰিছো, যে প্ৰতিখন জিলাতে এখন মেডিকেল কলেজ, এখন ইঞ্জিনিয়াৰিং কলেজ, এখন বিশ্ববিদ্যালয়, দুটা আমি আপোনালোকে উৰিষ্যাত যদি কেতিয়াবা যায় তাত আপোনালোকে দেখিব তাত একোটা কেম্পাস হৈছে, য'ত মেডিকেল, ইঞ্জিনিয়াৰিং, ইউনিভাৰ্চিটি সকলো একেলগে থাকে। 20-25 হাজাৰ ল'ৰা ছোৱালী একেলগে পঢ়ে। আমি অসমত তেনেকুৱা দুটা একাডেমিক গ্ৰোথ সেন্টাৰ বনাব খুজিছো, য'ত ইউনিভাৰ্চিটি থাকিব, ইঞ্জিনিয়াৰিং কলেজ থাকিব, মেডিকেল কলেজ থাকিব, ITI থাকিব, গোটেইবিলাক একেলগে থাকে আৰু ই এটা গ্ৰোথ সেন্টাৰত ৰূপান্তৰ হয়। আৰু আমাৰ প্ৰতিখন নতুন বিশ্ববিদ্যালয়ত 100 কোটি টকা, পুৰণা বিশ্ববিদ্যালয়ত 50 কোটি টকা, অটোনমাস কলেজলৈকে 2 কোটিকৈ আমি এটা এডুকেশ্যন ইনফ্ৰা নিৰ্মাণৰ ওপৰত এই বাজেটখনে গুৰুত্ব দিছে।
প্ৰাদেশিকৰণৰ বিষয়টোক আমাৰ শিক্ষকসকলৰ ডেট অফ এপইণ্টমেণ্ট লৈ এটা কনফিউজন আছিলে, তাকো দূৰীকৰণৰ আমি আশ্বাস দিছো যাতে প্ৰভিন্সিয়েলাইজেশ্যন হ'ব পাৰে আৰু গুৰু দক্ষিণাৰ দৰে মানৱীয় আঁচনিকো আমি আগুৱাই লৈ যোৱাৰ কথা এই বাজেটত উল্লেখ কৰিছো। আমি কি ধৰণে এডভান্টেজ আছাম 0.2ৰ জৰিয়তে ৰাজ্যত 1 লাখ নিবনুৱা যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ বাট মুকলি কৰিবলৈ সক্ষম হৈছো তাৰ বিষয়েও আমাৰ বাজেটত উল্লেখ আছে।